নমস্কাৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিকেইটা পোষ্ট ওলাইছে তাৰ কাৰণে ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগে সেই বিষয়ে দেখাবলৈ লৈছোঁ। গতিকে আহক আমি আগবাঢ়োঁ। ইয়াত প্ৰথমতে এই ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে। ইনষ্ট্ৰাকশ্যনখিনি ইংলিছতো আছে আৰু অসমীয়াতো দিছে। গতিকে এই ইনষ্ট্ৰাকশ্যনখিনি এবাৰ পঢ়ি ল'ব লাগিব। ফৰ্ম ফিলআপ কৰিবলৈ গুগল ক্ৰম নাইবা মজিলা ফায়াৰফক্স নাইবা ইণ্টাৰনেট এক্সপ্ল'ৰাৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে দিয়া ধৰণে কেণ্ডিডেটে নিজৰ ভেলিড মোবাইল নাম্বাৰ ইয়াত দিব লাগিব আৰু এপ্লিকেশ্যন প্ৰচেছটো হৈ থকাৰ সময়ত এপ্লিকেশ্যনখন ফিল আপ কৰাৰ সময়ত কোনো এটা পাৰ্টতে ৰিলোড কৰিব নালাগিব আৰু ডকুমেণ্ট আপলোড কৰিব লাগিব। ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব। ফটোগ্ৰাফখন মিনিমাম 50 KB সাইজ আৰু মেক্সিমাম 450 KB সাইজ হ'ব পাৰিব আৰু ছিগনেচাৰটো মিনিমাম 20 KB আৰু মেক্সিমাম 100 KB ভিতৰত হ'ব লাগিব। এডমিট কাৰ্ড অফ HSLC or proof of age প্ৰুফৰ কাৰণে HSLC এডমিট কাৰ্ড দিব লাগিব আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট এইবোৰ সকলো JPG ফৰ্মত আপলোড কৰিব লাগিব। বাৰ্থ চাৰ্টিফিকেট দিলেও হ'ব এজ প্ৰুফৰ কাৰণে। এনেকৈ এইখিনি আছে। বাকী মাৰ্কশ্বিটখিনি যোনখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট গ্ৰেজুৱেট লেভেলেই হওক যি হওক মিনিমাম 100 KB আৰু মেক্সিমাম 450 KB হ'ব লাগিব। ডিপ্ল'মা চাৰ্টিফিকেট থাকিলে সেইখিনিও আপলোড কৰিব লাগিব। মিনিমাম 100 KB আৰু মেক্সিমাম 450 KB আৰু এই JPG ফৰ্মত থাকিব লাগিব। আৰু ইম্পৰ্টেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব। ইয়াত এক্সচেঞ্জ অফিচত ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব লাগিব। এই ফৰ্মখন ফিল আপ কৰাৰ আগতে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত প্ৰয়োজন হ'ব। এইখিনি আছে গোটেইখিনি আৰু ইয়াত কোনো এপ্লিকেশ্যন ফি নাথাকে। ইয়াতে এইখিনি অসমীয়াতো দিয়া আছে, ইংলিছতো দিয়া আছে, গতিকে কাৰো অসুবিধা নহ'ব এইখিনি বুজি পাবলৈ। এতিয়া নেক্সট আহোঁ মই এইখিনি ৰেজিষ্টাৰ কৰিবলৈ। ইয়াত প্ৰথমতে মোবাইল নাম্বাৰ দিব লাগিব। তাৰপিছত আছে কেটেগৰী আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। তাৰপিছত ছাবমিট কৰি দিলে হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছত মোবাইল নম্বৰত এটা OTP আহিব। এই OTPটো ইয়াত দি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত এই পেজটো খোল খাব। বেছিক ডিটেইলছ য'ত থাকিব দিব লাগিব। ইয়াতে 5টা ষ্টেপ আছে। বেছিক ডিটেইলছ, পোষ্ট প্ৰিফাৰেঞ্চ, পাৰ্চনেল ডিটেইলছ, ডকুমেণ্ট আপলোড আৰু ৰিভিউ এপ্লিকেশ্যন ফৰ্ম। এই ষ্টেপকেইটা সম্পূৰ্ণ কৰি ছাবমিট কৰাৰ পিছতে এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণ হৈ উঠিব। বেছিক ডিটেইলছত আছে কাষ্ট, জেণ্ডাৰ, ডেট অফ বাৰ্থ, এডুকেশ্যনেল কোৱালিফিকেশ্যন এইখিনি আৰু আছে এইখিনি চাৰ্টিফিকেটৰ কিবা ডু ইউ হেভ ডিপ্ল'মা ইন মেচিনিষ্ট ফ্ৰম ITI য়েছ এইখিনি ডিটেইলছ দিব লাগিব। এইখিনি য়েছ ন' অপশ্যনে আছে নিশ্চয়। মোৰ এইখিনি ফিল আপ কৰা হৈ গ'ল। এতিয়া নেক্সট ষ্টেপ আহিছে পোষ্ট প্ৰিফাৰেঞ্চ। ইয়াত পোষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। এইখিনি নিজে ভালকৈ চাই কোনটো কি প্ৰিফাৰেঞ্চ দিয়ে এইখিনি ভালকৈ দিব লাগিব। এইখিনি পোষ্ট প্ৰিফাৰেঞ্চখিনি দি চিলেক্ট কৰিবলৈ ইয়াত টোটেল 8টা প্ৰিফাৰেঞ্চ আছে। গতিকে গোটেইকেইটা এনেকৈ দি গ'লেই হ'ল। নিজৰ হিচাপত পোষ্ট প্ৰিফাৰেঞ্চকেইটা দি দিলেই হ'ল। ইয়াত পোষ্ট প্ৰিফাৰেঞ্চকেইটা কমপ্লিট কৰাৰ পিছত গো নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত থাৰ্ড আহিব পাৰ্চনেল ডিটেইলছ পেজটো। এই পেজটো আছে নিজৰ নাম, দেউতাকৰ নাম, মাকৰ নাম, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিব আছে, অল্টাৰনেট মোবাইল নম্বৰ দিব লাগিব, ইমেইল এড্ৰেছ আৰু নিজৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ। নেক্সট আছে ষ্টেপ 4ত ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব। পাছপৰ্ট চাইজ ফটো লাগিব, HSLC এডমিট আৰু বাৰ্থ চাৰ্টিফিকেট লাগিব ফৰ প্ৰুফ অফ এজ
আৰু লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, চিগনেচাৰ, মাৰ্কশ্বিট অৰ চাৰ্টিফিকেট আৰু লাগিব কাষ্ট চাৰ্টিফিকেট। এইখিনি গোটেইখিনি ফাইল ইয়াত আপলোড কৰাৰ পাছত সম্পূৰ্ণ হোৱাৰ পাছত আপলোড কৰি নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। মোৰ গোটেইখিনি হৈ গ'ল। নেক্সট কৰাৰ পিছত ৰিভিউ ইয়ৰ এপ্লিকেশ্যন ফৰ্ম, নিজৰ এপ্লিকেশ্যন ফৰ্মখন ইয়াত আহিব। গোটেই এপ্লিকেশ্যন ফৰ্মখন এবাৰ ভালকৈ চাই ল'ব লাগিব। কিবা যদি ভুল আছে ইয়াত এইটো ষ্টেপতে এইখিনি শুধৰাব পৰা হ'ব। গতিকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন প্ৰথমৰ পৰা শেষলৈকে ভালকৈ এবাৰ চেক কৰি ল'ব লাগিব। এইখিনি চেক কৰি হোৱাৰ পিছত ফাইনেল ছাবমিট কৰি দিব লাগিব। যদি কিবা এডিট কৰিব লগা থাকে তেনেহ'লে গো প্ৰিভিয়াছ কৰি আগৰ ষ্টেপকেইটা এডিট কৰিলেই হ'ল। ফাইনেল ছাবমিট কৰাৰ পাছত এনেদৰে আহিব আৰু য়েছ ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। কৰাৰ পাছত ফাইনেল ছাবমিট হৈ যাব আৰু আমাৰ এপ্লিকেশ্যন ফৰ্মখন আমি প্ৰিণ্ট কৰিব লাগিব নাইবা PDF ফাইলটো ছেভ কৰি থ'ব লাগিব।